আমি অসমৰ জাতি জনগোষ্ঠীৰ লগত বা অসমৰ 30 জনগোষ্ঠীয় ঐক্য মঞ্চৰ লগত আমি একমত হৈ আছোঁ। আমি 30 জনগোষ্ঠীয় যৌথ মঞ্চৰ লগত শদিয়াৰ পৰা ধুবুৰীলৈকে যি আন্দোলন চলি আছে এই আন্দোলন কাৰ্যসূচীত আমি একেবাৰে একমত হৈ আছোঁ। আৰু লগতে আমি ধুবুৰী জিলা গড়িয়ামৰীয়া দেশী জাতি পৰিষদৰ পৰা এইখিনি বাৰ্তাও দিব বিচাৰিছোঁ যে আমাৰ কিছু সংখ্যক অতি কম সংখ্যক দেশী মানুহ অসমৰ চাৰিওপিনে কাজে কামে নিয়োজিত হৈ আছে। আমি আপোনালোকৰ মাধ্যমেদি অসমৰ প্ৰতিজন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহক অনুৰোধ কৰিব বিচাৰিছোঁ বা আহ্বান কৰিছোঁ যে আমাৰ এইখিনি মানুহৰ নিৰাপত্তাৰ দায়িত্ব কিন্তু প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে ল'ব লাগিব। লগতে আমি ক'ব বিচাৰিছোঁ এই দুদিন আগতে আমি দেখা পাইছোঁ ধুবুৰীৰ এজন প্ৰাক্তন বিধায়ক তেওঁ কৈছিলে যে তেওঁ মুছলিম স্বায়ত্তশাসিত পৰিষদৰ পৰা শৃংখল চৰিহাত প্ৰত্যাহ্বান জনাইছে। আমি ৰছুল হক বাহাদুৰক ক'ব বিচাৰিছোঁ যে তেওঁ উত্তৰ দিয়ক যে অসমত ক'ত মুছলিম স্বায়ত্তশাসিত পৰিষদ আছে। আমি খিলঞ্জীয়া গড়িয়ামৰীয়া দেশীসকলে আমি কৈছোঁ আমাক জনগোষ্ঠীৰ ভিতৰত জনগোষ্ঠীৰ আয়ত্তত বা জনগোষ্ঠীৰ মাধ্যমেদি আমাক উন্নয়ন পৰিষদৰ পৰা আদি কৰি বিভিন্ন দাবী আমাৰ পূৰণ কৰিব লাগিব। কিন্তু ৰছুল হক বাহাদুৰে তেওঁ ক'ত পাইছে যে মুছলিম স্বায়ত্তশাসিত পৰিষদ আছে। আমাক অসমত মুছলিম স্বায়ত্তশাসিত পৰিষদ কেতিয়াও নালাগে আৰু তেওঁ দেখুৱাই দিব লাগিব বা তেওঁ মিডিয়াৰ মাধ্যমেদি জনাব লাগিব যে তেওঁ মুছলিম স্বায়ত্তশাসিত পৰিষদ ক'ত আছে। আমি লগতে ধুবুৰী জিলাৰ আয়ুক্ত মহোদয় ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। DGP মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। এইজন মানুহে অসমত কিন্তু এটা বা নামনি অসমত এটা সংঘাত লগোৱাৰ পৰিকল্পনা কৰি আছে। আমি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক ক'ব বিচাৰিছোঁ যে আপুনি এই দুষ্ট চক্ৰটোক আপুনি অতি সোনকালে আইনৰ আয়ত্তত আনিব লাগিব। এই ৰছুল হক বাহাদুৰক আইনৰ আয়ত্তত আনি তেওঁৰ পৰা সোধা পোছা কৰি উলিয়াব লাগে যে তেওঁ ক'ত মুছলিম স্বায়ত্তশাসিত পৰিষদ পাইছে। আৰু আমি অসম তথা নামনি অসমত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক আমি অনুৰোধ কৰিছোঁ যে আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব। আমি এই ৰছুল হক বাহাদুৰ নামৰ এই ভণ্ডজনৰ কথাত আমি কাণ সাৰ দিব নালাগিব। আমি ঐক্যবদ্ধ হৈ আছোঁ গোটেই অসমৰ জাতি জনগোষ্ঠীৰ মানুহ আৰু আগন্তুক দিনতো আমি ঐক্যবদ্ধ হৈ থাকি খিলঞ্জীয়াৰ হৈ মাত মাতিব লাগিব, খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।